গাঁৱে গাঁৱে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ দল প্ৰাৰ্থী ব্যস্ত ভোট বিচৰাত এই নিৰ্বাচনী পৰিৱেশৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে কিছুমান গাঁৱত এই দৃশ্য মৰিয়নিৰ সেউজী গাঁৱৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ লগত লাগি আছে সেউজী গাঁও কাটনি গাঁও পঞ্চায়তৰ অন্তৰ্গত নিৰ্বাচনৰ বতৰত প্ৰতিবাদ কৰিছে সেউজী গাঁওবাসীয়ে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে গাঁওবাসীয়ে কাৰণ গাঁওবাসীয়ে দেখা নাই উন্নয়নৰ মুখ গাঁওখনত নাই যাতায়াত উপযোগী পথ বিধায়ক ৰূপজ্যোতি কুৰ্মীক বহুবাৰ আবেদন নিবেদন কৰিও পোৱা নাই কোনো সুফল অতিষ্ঠ হৈ পৰা সেউজী গাঁওবাসীয়ে লৈছে ডাঙৰ সিদ্ধান্ত বৰ্জন কৰিব পঞ্চায়তৰ ভোট সেউজী গাঁওবাসী ৰাইজ একেবাৰে পাহাৰৰ সীমামূৰীয়া ৰাইজ আমি প্ৰতিবাৰে এনেধৰণে অনুনয় বিনয় কৰি আহিছোঁ যে আমাক ৰাস্তা আৰু খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক কিন্তু কোনোদিন তেওঁলোকে আমাৰ কাৰণে এই খোৱা পানী আৰু ৰাস্তাৰ ব্যৱস্থা নকৰিলে এই যিটো আমাৰ সন্মুখৰ ৰাস্তা আছে এইটো বাৰিষা হ'লে খোজকাঢ়িব নোৱাৰা অৱস্থা একাঠলৈকে বোকা পানী হয় 10 দিন পৰ্যন্ত আমি ৰাস্তালৈ ওলাব নোৱাৰোঁ বজাৰ সমাৰ কৰিবলৈ ওলাব নোৱাৰোঁ আমাৰ সেউজী গাঁও মহিলাসকলৰ পৰা আমি এটাই জনাব বিচাৰোঁ যে আমাৰ মানে ৰাস্তা পদূলি একেবাৰে বেয়া আৰু আমাৰ লগতে খোৱা পানীৰ সমস্যা আছে আমি এতিয়া বৰ্তমান আমাৰ যি পঞ্চায়তৰ ইলেকশ্যন আহি আছে আমি এটোৱে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ যেতিয়া আমাৰ ৰাস্তা পদূলি দিম বুলি কৈ প্ৰতিশ্ৰুতি দি আজি দিয়া নাই ইমান বছৰ হ'ল এই বছৰো আমি এতিয়া পঞ্চায়ত ইলেকশ্যনত এটোৱে সিদ্ধান্ত লৈছোঁ যে আমাৰ মহিলাসকলৰ পৰা আমি মানে ভোট বৰ্জন কৰিবলৈ মানে আমি আজি বাধ্য হৈছোঁ কাৰণ আমাৰ যিখিনি প্ৰতিশ্ৰুতি দি যায় আজিলৈকে কিন্তু আমাক দিয়া নাই একেই দুৰৱস্থা জুনাই সমষ্টিৰ মিছামৰা পঞ্চায়তৰ গাঁৱত বছৰ বছৰ ধৰি উন্নয়নৰ পৰা বঞ্চিত নাওকটা ৰিচাং মাগুৰমানী কাংকান চাপৰি চাওক গাঁৱৰ বাটপথ কেনেকুৱা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে নেতাই কিন্তু পূৰণ নকৰে সেই প্ৰতিশ্ৰুতিসমূহ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ক্ষু বুজাৰিলে গাঁৱৰ ৰাইজে গ'ল আমাৰ দেউতাৰ পৰা আমি দেখি আছো সৰুৰ পৰা যেনেকা আছে এনেকাই আছে আজিলৈকে কিয় ক'লে এইটো এতিয়া খৰালি মাহৰ পৰা আপুনি বাৰিষাৰ পৰা এতিয়া আকৌ বাৰিষা হৈ গ'ল এতিয়ালৈকে আপুনি নিশ্চয় দেখিছে হ'বলা কেনেকা এতিয়া পানীও হৈ আছে আৰু সদায় আমি শুনি আহোঁ সৰুৰ পৰা আজিলৈকে ডাঙৰ হৈ গ'ল আজিলৈকে কৈ থাকে যে চৰকাৰৰ পৰা কথা বহুত শুনিছোঁ ইলেকশ্যন ওচৰ আহিলে কয় আমি ৰাস্তাটো বনাই দিম বা বিশেষকৈ ইয়াত একো অসুবিধা নহয় আমাৰ বান এৰিয়া হয় আমি কাকবা যদি মেডিকেলত লৈ যাব হ'লেও বা ল'ৰা ছোৱালী পঢ়া শুনা কৰিবৰ কাৰণে আহিবৰ কাৰণে এইপিনে আমাৰ এইটো ৰাস্তা ক'ব গ'লে বহুত ইম্পৰ্টেণ্ট ৰাস্তা হয় আপোনাৰ বহুত গাঁও আছে ভিতৰ বিধায়ক ভুৱন পেগুৱে এই গাঁওসমূহৰ উন্নয়নৰ বাবে একো ব্যৱস্থাই কৰা নাই পঞ্চায়তৰ নতুন প্ৰতিনিধিয়ে গাঁৱৰ ৰাইজৰ সমস্যা সমাধান কৰিব বুলি আশা তেওঁলোকৰ মৰিয়নিৰ পৰা দীপক দত্ত আৰু জুনাইৰ পৰা টমাছ পেগুৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা